বিশ্বনাথত সংস্কৃতিৰ নামত অপসংস্কৃতি। বিহু নাচৰ মাজতে এজন যুৱকে প্ৰদৰ্শন কৰা ভোজপুৰী নৃত্যক লৈ বিশ্বনাথত তীব্ৰ প্ৰতিক্ৰিয়া। বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত বিশ্বনাথ বহাগী ফিয়েষ্টা অনুষ্ঠানত বিহুৰ নামত চূড়ান্ত অসভ্যালিৰ অভিযোগ উঠিছে। এক কথাত সংস্কৃতিৰ নামত অপসংস্কৃতি বিয়পোৱাৰ অভিযোগে তোলপাৰ লগাইছে বিশ্বনাথত। উল্লেখ্য যে যোৱা ২৭ এপ্ৰিলৰ পৰা ৯দিনীয়া কাৰ্যসূচীৰে বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত বহাগী উৎসৱ উপলক্ষে অনুষ্ঠিত কৰা এই বহাগী ফিয়েষ্টাত যোৱা সন্ধ্যা অনুষ্ঠিত কৰিছিল বিহু নাচৰ প্ৰতিযোগিতা। কিন্তু তাৰ মাজতে এজন যুৱকে মঞ্চত উঠি প্ৰদৰ্শন কৰিলে ভোজপুৰী নৃত্য। মঞ্চত উঠি যুৱকজনে ভোজপুৰী গীতত কৰা এই নৃত্যই এতিয়া বিভিন্ন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। বিশ্বনাথৰ বহু লোকে উদ্যোক্তা সমিতিয়ে বিহুৰ নামত কৰা এই চূড়ান্ত অসভ্যালিক একেমুখে গৰিহণা দিয়াৰ লগতে উদ্যোক্তা সমিতিৰ এই কাণ্ড জ্ঞানহীনতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে বীৰ লাচিত সেনা অসম। বিশ্বনাথ জিলাৰ বীৰ লাচিত সেনাৰ কৰ্মকৰ্তাসকলে উক্ত স্থানত উপস্থিত হৈ বহাগী ফিয়েষ্টা উদ্যোক্তা সমিতিৰ লগত ভৱিষ্যতে এনে কৰ্মৰ পৰা বিৰত থাকিবলৈ সকীয়নি দিয়ে, যাৰ ফলত উদ্যোক্তা সমিতি আৰু বীৰ লাচিত সেনাৰ কাৰ্যকৰ্তাৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়। অৱশেষত পৰিস্থিতি খাম কাটে আৰু উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়া মতে যোৱা নিশা বিহু নৃত্য প্ৰতিযোগিতাৰ মাজত কিছু বিৰতি দিয়া হয়। সেই সময়ত উদ্যোক্তা সমিতিৰ লোকে বিহুৰ বিচাৰকসকলক আহাৰ গ্ৰহণ কৰিবলৈ নিয়া সময়তে কোনো তৃতীয় লিংগৰ যুৱকে আহি মঞ্চত এই নৃত্য প্ৰদৰ্শন কৰে। উদ্যোক্তা সমিতিৰ বিষয়ববীয়া তথা উক্ত বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে সমিতিৰ বিষয়ববীয়াই মঞ্চৰ পৰা নৃত্য প্ৰদৰ্শন কৰা লোকজনক নমাই পঠিয়ায় আৰু দৰ্শকৰ পৰা ক্ষমাও খোজে। আনহাতে উদ্যোক্তা সমিতিয়ে ভৱিষ্যতৰ দিনত এনে কৰ্মৰ পৰা বিৰত থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে নৃত্য প্ৰদৰ্শন কৰা যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে বীৰ লাচিত সেনা অসমক বিষয়ববীয়াক। এনেকৈ আজি এটা খবৰ পালোঁ যে ইয়াত যিখন বিশ্বনাথ বহাগী ফিয়েষ্টা নামৰ এটা অনুষ্ঠান ইয়াত চলি আছে। যোৱা নিশা হৈ যোৱা অনুষ্ঠান ভাগত এটা বিসংগতি আমি দেখিবলৈ পালোঁ আৰু আমাৰ ৰাইজৰ ফালৰ পৰা বিশ্বনাথবাসী ৰাইজৰ ফালৰ পৰা যথেষ্টখিনি আমালৈ এনেধৰণৰ খবৰ আহিছে যে এনেকুৱা বিসংগতি কিয় হ'বলৈ পালে। এটা বিহু অনুষ্ঠানৰ মাজত এটা ভোজপুৰী নৃত্য আহি থিতাতে ঠাই পালেহি। সেই বিষয় লৈ পেলাই যোৱা নিশাৰ পৰা এটা উদ্গীৱনতাৰ চলি আছে বিশ্বনাথ চাৰিআলিত। গতিকে আমি ইয়াত তাকে খবৰ ল'বলৈ আহিলোঁ। আহি তেওঁলোকৰ কমিটিৰ সভাপতি সম্পাদককে আদি কৰি সকলোকে আমি লগ পালোঁ। তেওঁলোকে অৱশ্যে এইটোত ভুল স্বীকাৰ কৰিলেও এইটো তেওঁলোকৰ অৱশ্যে তেওঁলোকৰ হেৰিয়াৰ কাৰণেহে মানে অমনোযোগিতাৰ কাৰণে কথাটো হৈছে আৰু তেওঁলোকে সেইটো কৰিছে। অনাগত দিনত সামাজিক অনুষ্ঠানবিলাকত এনেধৰণৰ বিসংগতি যাতে আৰু নহয় তাৰ বাবে আমি বীৰ লাচিত সেনা অসম বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিয়ে সকীয়াই দিলোঁ আৰু অনাগত দিনত নহ'ব বুলি আমি আশা ৰাখিছোঁ। বিশ্বনাথবাসী ৰাইজৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ যে আমি একদমেই মানে বহুত ডাঙৰে ভুল কৰিলোঁ বুলি ক'ব পাৰি যে এনেকুৱা এটা অনুষ্ঠান পাতি পেলাই আমি কিয় এনেকুৱা ইমান ৰেছপনচিবল হ'ব লাগিছিলে। আমি এতিয়া ইমান ইৰেছপনচিবল কিয় হ'লোঁ? আমাৰ ওপৰত দায়িত্ব থাকিব লাগিছিলে। গতিকে আমাৰ কিছুমান সৰু ভুল আমি আমাৰ একো এক্সপিৰিয়েঞ্চ নাই, আগৰ আমি একো কাম এনেকুৱা অনুষ্ঠান আমি পাতিও পোৱা নাই। গতিকে আপোনালোকে নিজৰ ল'ৰা ছোৱালী বুলি বা নিজৰে ভাই ককাই বুলি আমাক যাতে অনুষ্ঠানটোত সহায় সহযোগিতা আগবঢ়ায়। এইকেইদিন আৰু আমাৰ 3 দিন প্ৰগ্ৰেম আছে, 4 দিনৰ প্ৰগ্ৰেম আছে। আজি আছে আমাৰ
আধুনিক নৃত্য প্ৰতিযোগিতা, অহাকালি আছে পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা, আৰু পৰহিলে আছে স্থানীয় শিল্পীৰ গীতৰ অনুষ্ঠান, আৰু 5 তাৰিখে আছে আমাৰ আমন্ত্ৰিত শিল্পীৰ গীতৰ অনুষ্ঠান। আৰু সকলোকে আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ, আৰু পুনৰবাৰ বিশ্বনাথবাসী ৰাইজৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ। আৰু বিশ্বনাথ ঘাটৰ নামটো আমি এইকাৰণে ক'বলগীয়া হ'ল যে তেওঁলোকে আহি আমাক কৈছিলে যে আমি বিশ্বনাথ ঘাটৰ পৰা আহিছোঁ, দাদা আমাক এটা নাচিব দিয়ক। কিন্তু আমি গম পালোঁ এতিয়া তেওঁলোক ইয়াত একো তেওঁলোকৰ গাঁওখনৰ লগত একো সম্পৰ্ক নাই, আৰু তেওঁলোক ইয়াত নাছিলোঁ। গতিকে ভৱিষ্যতে এনেকুৱা আমি কাম কৰাবিলাক 10 বাৰ চিন্তা কৰি পেলাই, আৰু 10 বাৰ চিন্তা কৰি নহয় মানে আমি এনেকুৱা কাম আৰু কেতিয়াও হ'বলৈ নিদিওঁ বুলি আপোনালোকৰ ওচৰত আমি আমাৰ কথা দিছোঁ, আৰু সকলোৰে ওচৰত ক্ষমা বিচাৰি আজি আমাৰ স্পষ্টীকৰণ হিচাপে আপোনালোকক ইমানখিনি কথা। কিজনে ভাবিলে ইহঁতেতো নাচিম বুলিহে কৈছে, নাচক আৰু কি বেয়া নাচিব বুলিতো তেওঁলোকে গম পোৱা নাছিলে। ষ্টেজত উঠি যেতিয়া নৃত্যটো কৰিছে, মই সেইফালৰ পৰা দৌৰি আহি আধাতে 1 মিনিট যাওঁতে মই মিউজিকটো বন্ধ কৰি মই কৈছোঁ আৰু নহ'ব, তোমালোক ইয়াৰ পৰা যোৱা বুলি কৈ গুচি পঠাই দিলোঁ। আমি এটা সিদ্ধান্ত লৈছোঁ, সেই 3জনৰ ভিতৰত 2জনেতো বাৰু অসমীয়া গানতে নৃত্য প্ৰদৰ্শন কৰিছে, বাকী এজনে এই ভোজপুৰী গানটো নৃত্য প্ৰদৰ্শন কৰি যি আমাৰ অনুষ্ঠানটোৰ প্ৰতি যি হেৰি কৰিলে, তেওঁৰ ওপৰত আমি এতিয়া কমিটিৰ ফালৰ পৰা আৰু আমি এতিয়া তেওঁৰ ওপৰত আইনী ব্যৱস্থা ল'ম। আৰু সমূহ বিশ্বনাথবাসী ৰাইজৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ যে আমি একদমেই মানে বহুত ডাঙৰে ভুল কৰিলোঁ বুলি ক'ব পাৰি, যে এনেকুৱা এটা অনুষ্ঠান পাতি পেলাই আমি কিয় এনেকুৱা ইমান ৰেছপনচিবল হ'ব লাগিছিলে, আমি এতিয়া ইমান ইৰেছপনচিবল কিয় হ'লোঁ, আমাৰ ওপৰত দায়িত্ব থাকিব লাগিছিলে। গতিকে আমাৰ কিছুমান সৰু ভুল, আমি আমাৰ একোৱে এক্সপিৰিয়েঞ্চ নাই, আগৰ আমি একো কাম এনেকুৱা অনুষ্ঠান আমি পাতিও পোৱা নাই। গতিকে আপোনালোকে নিজৰ ল'ৰা ছোৱালী বুলি বা নিজৰে ভাই ককাই বুলি আমাক যাতে অনুষ্ঠানটোত সহায় সহযোগিতা আগবঢ়ায়। এইকেইদিন আৰু আমাৰ 3 দিন প্ৰগ্ৰেম আছে, 4 দিনৰ প্ৰগ্ৰেম আছে। আজি আছে আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা, অহাকালি আছে পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা, আৰু পৰহিলে আছে স্থানীয় শিল্পীৰ গীতৰ অনুষ্ঠান, আৰু 5 তাৰিখে আছে আমাৰ আমন্ত্ৰিত শিল্পীৰ গীতৰ অনুষ্ঠান। আৰু সকলোকে আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ, আৰু পুনৰবাৰ বিশ্বনাথবাসী ৰাইজৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ। আৰু বিশ্বনাথ ঘাটৰ নামটো আমি এইকাৰণে ক'বলগীয়া হ'ল যে তেওঁলোকে আহি আমাক কৈছিলে যে আমি বিশ্বনাথ ঘাটৰ পৰা আহিছোঁ, দাদা আমাক এটা নাচিব দিয়ক। কিন্তু আমি গম পালোঁ এতিয়া তেওঁলোক ইয়াত একো তেওঁলোকৰ গাঁওখনৰ লগত একো সম্পৰ্ক নাই, আৰু তেওঁলোক ইয়াত নাছিলোঁ। গতিকে ভৱিষ্যতে এনেকুৱা আমি কাম কৰাবিলাক 10 বাৰ চিন্তা কৰি পেলাই, আৰু 10 বাৰ চিন্তা কৰি নহয় মানে আমি এনেকুৱা কাম আৰু কেতিয়াও হ'বলৈ নিদিওঁ বুলি আপোনালোকৰ ওচৰত আমি আমাৰ কথা দিছোঁ, আৰু সকলোৰে ওচৰত ক্ষমা বিচাৰি আজি আমাৰ স্পষ্টীকৰণ হিচাপে আপোনালোকক ইমানখিনি কথা।